শিৱসাগৰ বান সমস্যাৰ কথা আচলতে বিগত ৩-৪ দিনত আমি পুংখানুপুংখভাৱে আমি কৈ গৈছিলোঁ, কিন্তু এতিয়া মই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা দৃশ্য দেখাইছোঁ যে কি ধৰণে মানুহে নিজৰ ঘৰ বাৰী এৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহৰ পাতিবলগীয়া আছে। মই শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুঞ্জানালী পথৰ সন্মুখত আছোঁ। মুখনি বৰ দীঘল নকৰোঁ, চৰকাৰৰ ফালৰ পৰা কি পাইছে? একো সাহায্য নাই পোৱা এতিয়ালৈকে বৰ্তমান। আজি ৪-৫ দিন হৈছে আমি এই ল'ৰাখিনিয়ে সংগঠনৰ পৰা আমি পাই আছোঁ, আৰু এই ৪-৫ দিনৰ পৰা পানীৰ পৰা খাদ্যৰ পৰা যি পৰা আমি চব বস্তু পাই আছোঁ। হয়, পাইছে নাই, আমি চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই। জিলা প্ৰশাসনৰ পৰা আমি একোৱে পোৱা নাই। নাই পোৱা। কেইদিন এনেকৈ আছে? আমি আজি 5 দিন হৈছে আমি এনেকৈ আছোঁ। 5 দিন এনেকৈ আছোঁ আমি, মানে ৰাস্তাৰ কাষতে থাকিব? ৰাস্তাৰ কাষতে আছোঁ আমি। ৰাস্তাৰ কাষত এটা বিস্কুটৰ কাৰণে আমি দৌৰিব লাগে, বিস্কুটটো আমি নাপাওঁ। আপোনালোকৰ যেন পানী হৈছে, আমি দেখাম পানীটো। SDRF, NDRF এই বহুত এবিধ যেন পায় নাও আহিছিলে কালি ৰাতিপুৱা আহিছিলে, চিধা গৈছে, চিধা গুচি আহিছে। একো সোধপোছ নাই কৰা, একো কৰা নাই কৰা। মই পুনৰবাৰ পুঞ্জানালীৰ মূল যিটো অভিকেন্দ্ৰ এই প্ৰতিবেদনৰ তালৈ মই যাবলৈ চেষ্টা কৰিছোঁ যে এয়া পৰিৱেশ পুঞ্জানালীৰ সন্মুখৰ ৰাস্তাৰ। মোৰ লগত আৰু এজন ব্যক্তি আছে, মই জানিব চেষ্টা কৰিম কি পাইছে, কি নাই পোৱা সেইটো কওক। এতিয়ালৈকে পোৱাটো একো নাই। এতিয়ালৈকে যি য'ত পাইছোঁ সেয়া কোনোবা স্বেচ্ছাসেৱী সংগঠন, কোনোবা NGO আহিছে, কইলৰ পেকেট এটা পৰা কইল 2ডাল উলিয়াই দিছে, কোনোবাই বিস্কুটৰ পেকেট এটা দিছে, কোনোবাই এটা পানী বটল দিছে। তাৰ বাদে এই পুঞ্জানৰ যিসকল ৰাইজ তেওঁলোকে এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য পোৱা নাই, প্ৰশাসনৰ ফালৰ পৰা কোনো সাহায্য পোৱা নাই। DC ছাৰক ইয়াত আমি এতিয়ালৈকে দেখা নাই। আমাৰ এই সমষ্টিৰ যিজন বিধায়ক, যিজন মন্ত্ৰী, বিধায়কো নহয় মন্ত্ৰী, তেওঁ এই বিভাগটোৰে মন্ত্ৰী, কিন্তু তেওঁক এতিয়ালৈকে আমি ইয়াত তেওঁৰ চেহেৰাও দেখা নাই। কোন সমষ্টি পৰে? এইটো আমাৰ ডিমৌ সমষ্টি পৰে। নতুনকৈ ডিমৌ সমষ্টি সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়া। ভোটটো আমি তেওঁকেই দিছিলোঁ। এই যে এটা শ্লোগান আহিছিলে যে পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, কিন্তু জুবিন দাই কৈ থৈ যোৱা লিখা ঘেণ্টাডাল। এতিয়া পুঞ্জানৰ অৱস্থা সেইটোৱে হৈছে যে পৰিৱৰ্তন শব্দৰ বুলি পৰিৱৰ্তন কৈ এতিয়া পুঞ্জানত কোনোবা এবুকু, কোনোবা এডিঙি, সেইধৰণে বসবাস কৰিবলগীয়া হৈছে। নিজৰ ঘৰত নাথাকি লোকৰ ঘৰৰ গৈ চৰ্তৰ ওপৰত কোনোবাই বসবাস কৰিবলগীয়া হৈছে। SDRFৰ গাড়ীকেইখন, SDRFৰ গাড়ীখন দেখিছোঁ আমি, কিন্তু তেওঁলোকৰ বোটকেইখন গাড়ীৰ ওপৰত তুলি ঘূৰি ফুৰাহে দেখিছোঁ। পুঞ্জানৰ আগত ৰখোৱা আমি এতিয়ালৈকে দেখুৱাও নাই। SDRFৰ দলৰ গাড়ীকেইখন দেখিছোঁ, কিন্তু পানীত নমা দেখা নাই মানে। নাওকেইখন কিন্তু আপোনাৰ পানীত নমা দেখা নাই মানে। ট্ৰাকৰ ওপৰত উঠাইছে। সেইদিনাখন এইফালে ৰাস্তাটো ইপাৰে এঘৰ মানুহ ফচি আছে, কিন্তু তেওঁলোকে নামাবলৈ সামৰ্থ্য নহয় মানে। আৰু নাই, আপোনাৰ এখন গাড়ীত আমি আৰু মুখ্যমন্ত্ৰী ছাৰ কি কয় CM ছাৰ এইফালেদিয়ে গৈছে, লেকিন বেতবাৰীৰ ফালে গৈছে। লেকিন আমাৰ ইয়াত যে এনেকুৱা এটা পৰিস্থিতি হৈছে, তেওঁ তাৰমানে চাবলৈ সময় নাই। মই পুনৰবাৰ যি পুঞ্জানালী পথৰ শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এইটো পৰিৱেশ মই দেখাইছোঁ। পুনৰবাৰ শব্দৰে ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। শিৱসাগৰৰ যিগৰাকী আয়ুক্ত বা যিসকল প্ৰশাসনিক বিষয়া এই প্ৰতিবেদন চোৱাৰ প্ৰয়োজনীয়তা আছে। আমি পুৱাৰে পৰা শিৱসাগৰ জিলা প্ৰশাসনক বহুবাৰ ৱেক আপ আচলতে বেল দিছোঁ যে তেওঁলোকে কি ধৰণে কাম কৰিব লাগিছিল আৰু তেওঁলোকে কি কৰি আছে। তেওঁলোকে সামাজিক মাধ্যমত দিছে, কিছুমান ডাটা দিছে, কিন্তু সেই ডাটাসমূহ কাৰ্যক্ষেত্ৰত পৰিণত হৈছে নাই। আমি সৰজমিন তদন্ত কৰি শিৱসাগৰত আমি দেখাব চেষ্টা কৰিছোঁ। শিৱসাগৰ আয়ুক্তগৰাকীয়ে আচলতে কি ধৰণৰ কাৰ্যপন্থা লৈছে। পুনৰবাৰ মই এটা শব্দ ব্যৱহাৰ কৰিম যে যিটো ক্ৰাইচিছ মেনেজমেণ্ট বুলি যিটো শব্দ, সেই শব্দটোৰ অৰ্থ শিৱসাগৰ আয়ুক্ত, শিৱসাগৰ প্ৰশাসনিক বিষয়া বা মন্ত্ৰী আমোলাই ইয়াত বাহৰ পাতিলে নহ'ব। কাৰ্যক্ষেত্ৰত বানপীড়িত যিসকল লোক, সেই লোকসকলে সঁচা অৰ্থত এই সাহায্য পাইছেনে নাই আমি সৰজমিন তদন্ত দেখাইছোঁ, ভিজুৱেলছ দেখাইছোঁ, মন্তব্য দেখাইছোঁ। আৰু অসম লাইভ 24 এতিয়া বৰ্তমান যি পুঞ্জানালী পথৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই পৰিৱেশ আমি দেখাবলৈ পুনৰবাৰ চেষ্টা কৰিছিলোঁ।